হলে এনেকুৱা পইচা আপোনাৰো হাতত এইখিনি টকা মই কেনেকৈ উপাৰ্জন কৰিছো শেষত আপোনালোকে এনেকুৱা টকা আপোনালোকে উপাৰ্জন কৰিব পাৰে আপোনালোকক শিকাই দিম চেষ্টা কৰিম বন্ধুসকল আজি আপোনালোকক এটা সঠিক ইনফৰমেশ্যন দিম সঠিক তথ্য দিম যিটো তথ্য জানিলে আপুনিও আজি এই এনেকুৱা পইচা আপুনিও উপাৰ্জন কৰিব পাৰিব মই আজি চাওক বহুত দিন ধৰি ভিডিঅ' বনাই আছো ভিডিঅ' বনোৱাৰ ফলত আজি মই এইখিনি টকা উপাৰ্জন কৰিব পাৰিছো ইয়াত হয়তো মোটা অংকৰ এটা টকা আছে যেটো টকা আপুনিও নিজেও উপাৰ্জন কৰিব পাৰিব কেনেকৈ উপাৰ্জন কৰিব হেতু বিষয় আজি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আজি এইখিনি টকা মই কেনেকৈ উপাৰ্জন কৰিছো এই টকা কেনেকৈ আমি হাতত পাইছো এই কথাটো আজি আপোনালোকক সঠিকভাৱে মই জনাবলৈ চেষ্টা কৰিম আজি চাওক আজি আপুনি যে কষ্ট কৰে যিকোনো কষ্টই কৰে আপুনি ইয়াৰ ফল পাব আজি বহুতে কিন্তু অসমত তথা ভাৰতবৰ্ষৰ বিভিন্ন পৃথিৱীৰ যিকোনো ঠাইৰ পৰা মানুহে ভিডিঅ' প্ৰস্তুত কৰি ইনকাম কৰিব পাৰিছে ঠিক সেইভাৱে মই বহুত কষ্ট কৰাৰ ফলত আজি এইখিনি টকা মই উপাৰ্জন কৰিছো আজি ফাৰ্স্ট পেমেন্টটো মোৰ হাতত আহিছে আৰু এই পেমেন্টটো হয়তো আপুনি দেখিব পাৰিছে আৰু এইখিনি টকা মই আজি বেংকৰ পৰা উলাই লৈ আহিছো আৰু এইখিনি টকা মই কেনেকৈ উপাৰ্জন কৰিছো এই কথাবোৰ আপুনি শুনক হয়তো বহুতে ভিডিঅ' বনাই আছে কিন্তু বহুতে লাজ কৰি কোনোবাই সাবস্ক্ৰাইব নাপায় ভিডিঅ'ত ভিউ নাহে এনেকুৱা বহুত সমস্যাত পৰে কিন্তু তেখেতে কি কৰিছে যে ভিডিঅ' আধা পথত গৈ এৰি দিয়ে মই আপোনালোকক এটাই কথা কম যে আপোনালোকে ভিডিঅ' বনোৱা বন্ধ নকৰিব আপোনালোকে সঠিকভাৱে ভিউ এটা নাহক সাবস্ক্ৰাইব এটাও নাহক কিন্তু আপোনালোকে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰক যেটো ভিডিঅ' আপোনালোকৰ মানুহে দৰ্শকসকলে চাই আগ্ৰহ হয় এনেকুৱা ভিডিঅ' প্ৰস্তুত নকৰিব সমাজৰ ক্ষতি হয় সৰু সৰু লৰা ছোৱালীৰ বাবে অশ্লীলতা কিবা শিকিবলৈ পাই এনেকুৱা বস্তু আপোনালোকে প্ৰস্তুত নকৰিব আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে আপোনালোকে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰক যাতে সমাজৰ ভাল হয় অন্যায় কৰিছে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰক কোনোবাই বেয়া কাম কৰিছে সেই বেয়া কামৰ ওপৰত ৰিঅ্যাকচন দিয়ক বাধা দিয়ক এনেকুৱা ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰিব যেটো ভিডিঅ' আপোনালোকে মানুহে আকোৱালি লয় সেই আকোৱালিৰ ফলত যেটো ভিডিঅ' আপোনাৰ চলিব হেনেকুৱা ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰিব আৰু মাহৰ শেষত আপোনালোকে এনেকুৱা টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব আৰু এটা কথা কম যে যি সকলে ভিডিঅ' বনাই আছে তেখেতে নিজৰ কন্টেন্ট তৈয়াৰ কৰিব নিজে ভিডিঅ' বনাই নিজৰ ভিডিঅ' আপলোড কৰিব বেলেগৰ ভিডিঅ' বেলেগৰ ব্যাকগ্ৰাউণ্ড মিউজিক বেলেগৰ কিবা কিবি আনি আপুনি নিজে হুমাই নিদিব এটো কিন্তু আপোনাৰ বহুত ডাঙৰ এটা ক্ষতি হ'ব পাৰে আৰু জীৱনত আপুনি কেতিয়া সাকসেস হ'ব নোৱাৰে যদি সাকসেস হ'বলৈ আছে আপোনালোকে যদি এনেকুৱা টকা ইনকাম কৰিবলৈ আপোনালোকৰ ইচ্ছা আছে তেনেহলে নিজৰ কন্টেন্ট বনাব সঠিকভাৱে ভিডিঅ' আপলোড কৰিব আৰু প্ৰতিদিন দৈনিক আপোনালোকে এটা ভিডিঅ' আপলোড কৰি যাব ভিউ আহিছে নে নাই হেইবোৰ আপুনি মাথা নামাৰিব আপুনি চাব যে আপোনাৰ ভিডিঅ'টো যদি ভাল হৈছে ভাল কোৱালিটিৰ ভিডিঅ' হৈছে তেনেহলে আপোনাৰ ভিডিঅ'টো চলিব কিন্তু আপোনালোকে ভিডিঅ'টো বনোৱাৰ আগত নিজে ভাবি ল'ব যে কেনে ধৰণৰ ভিডিঅ' সমাজত চলিব ৰাইজে দেখিব এনে ধৰণৰ ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰিব আৰু পইচাটোৰ কথা ক'ব যদি যাও মই পইচাটো কিন্তু এনেই নাহে পইচাটো ইনকাম কৰিবলৈ হলে বহুত মেহনত কৰিব লাগিব কষ্ট কৰিব লাগিব এটা ভিডিঅ' বনোৱাতে কিন্তু বহুত কষ্ট হয় বহুত মেহনত হয় সেই মেহনতটো কিন্তু আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব যদি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰে তেনেহলে এনেকুৱা পইচা আপোনাৰো হাতত আহিব যেতিয়া আপোনাৰ পইচা হাতত আহিব তেতিয়া কিন্তু আপুনি ভিডিঅ' বনোৱাৰ আগ্ৰহটো আৰু বেছি বাঢ়ি যাব আৰু সেইবোৰ ভিডিঅ' আপুনি যেতিয়া বনাব তেতিয়া আপোনাৰ ধান্দা বা মনত এটাই পৰিব যে আমি টকা ইনকাম কৰিবলৈ ভিডিঅ' বনাই আছো যে টকাৰ বিনিময়ত যে আপোনালোকে কষ্ট কৰিব তেনেকুৱা নহয় আপুনি নিজে সমাজৰ বাবেও ভাল কাম কৰিব পাৰিব সমাজৰ মানুহে আপোনাক আকোৱালি ল'ব মানে বিভিন্ন মানুহে বিভিন্ন ক্ষেত্ৰত আপোনাক চাব যদি ভাল কিবা কৰে সকলোৱে আপোনাৰ ভিডিঅ'বোৰ চাব আৰু টকা ইনকাম কৰিবলৈ হলে আপোনাৰ কষ্ট কৰিব লাগিব ধৈৰ্য থাকিব লাগিব মেহনত কৰিব লাগিব আৰু আপোনালোকে যদি দৈনন্দিন জীৱনত কিবা মানুহৰ বিভিন্ন খৰচ পাতি আছে বিভিন্ন আজি চাওক বৰ্তমান সময়ত এনেকুৱা হৈছে যে নিবনুৱা সমস্যা যেটো বহুত দেশত বাকি গৈছে নৱপ্ৰজন্ম বহুত মানুহে কি কৰি আছে যে ঘৰত বহি থাকি একো কৰিব নাপায় সিহঁতে কি কৰিছে যে কিছুমান মানুহ এনেকুৱা আছে যে ঘৰত বহি কিবা না কিবা এটা কৰি
কিবা সংসাৰখন চলাই আছে আৰু বহুত মানুহ আছে যে ভিডিঅ' প্ৰস্তুত কৰি আছে ভিডিঅ' প্ৰস্তুত কৰাৰ ফলত তেখেতে এনেকুৱা মই অকলে যে ইনকাম কৰিছো তেনেকুৱা নহয় বহুত মানুহ ইউটিউবাৰ আছে ফেচবুকৰ পৰা ইউটিউবৰ পৰা বিভিন্ন সামাজিক মাধ্যমৰ পৰা তেখেতে টকা ইনকাম কৰিবলৈ ৰাস্তা ওলাই লৈছে সেই ৰাস্তাটো যদি আপোনালোকে ওলাই ল'ব পাৰে তেনেহলে আপোনাৰ জীৱনত যিটো টকাৰ আৰ্থিক সমস্যা থাকে সেইবোৰ কিন্তু আপোনালোকৰ সহজ হৈ পৰিব সেইবাবে মই বিনম্ৰ অনুৰোধ কৰিম আপোনালোকে বেকাৰ টাইম নষ্ট নকৰি বেকাৰ টাইম আড্ডা নামাৰি আপোনালোকে কি কৰক নিজে 1 ঘণ্টা 2 ঘণ্টা সময় উলিয়াই আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰক আৰু আপোনালোকে লাগি থাকক এদিন না এদিন হ'বই মই চাওক এই পেমেন্টটো মই আজি 10 মাহ মোৰ লাগিছে মনিটাইজেশ্যন কৰাৰ পিছত মোৰ ফেসবুক আৰু ইউটিউবৰ পৰা আজি মই টকাটো পাই মই আজি বহুত আনন্দিত হৈছো যে টকাটো মই পাইছো আৰু যেটো কষ্ট আছিল সেই কষ্ট মেহনতৰ ফলটো মই আজি হাতত পাইছো সেইবাবে মই আপোনালোকক কওঁ যে ভিডিঅ' বনাই মানুহে লাখ লাখ টকা ইনকাম কৰিব পাৰে যেহেতু মই উদাহৰণ হিচাপে মই নিজে আৰু বহুত ফেসবুক ইউটিউবৰ পৰা আৰু বহুত বেলেগ সিস্টেমত আপুনি টকা উপাৰ্জন কৰিব পাৰিব বহুত মানুহে আছে ভিডিঅ' বনাই লাজ কৰে মানে বহুত লাজত পৰি যায় কেনেকে ভিডিঅ' বনাই এনেকুৱা লাজত নকৰি আপোনালোকে কাম নিজে আপুনি জানি লওক যে আপোনাৰ চাকৰিৰ নিচিনা আপোনাৰ এটা উপাৰ্জনৰ এটা পথ সেই কামটো আপুনি সঠিকভাৱে দৈনন্দিন জীৱনৰ আগবাঢ়িবলৈ কেনেকে কাম কৰিব লাগে সেইবোৰ কাম আপোনালোকে শিকক ফেসবুকৰ কাম বা ইউটিউবৰ কাম কেনেকে কৰিব লাগে সেইবোৰ আপোনালোকে আগতে শিকি ল'ব শিকি পেলাই আপোনালোকে ভিডিঅ'টো বনাওক আৰু কন্টেন্ট ক্ৰিয়েটৰ হিচাপে আপোনালোকে ৰাইজৰ মাজত পৰিচিত হৈ পৰক আৰু এনেকুৱা কষ্ট মেহনত যদি আপোনালোকে কৰে তেনেহলে আপোনালোকে এনেকুৱা টকাবোৰ উপাৰ্জন কৰিব পাৰিব নিজে প্ৰস্তুত কৰি ভিডিঅ'বোৰ আপলোড কৰিব বেলেগৰ একো নানিব বেলেগৰ কোনো এড নকৰিব ব্যাকগ্ৰাউণ্ড মিউজিকবোৰ যিবোৰ ফ্ৰী আছে সেইবোৰ আপোনালোকে ডাউনলোড কৰি এইবোৰ লগাব সকলোকে ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এনেকুৱা সঠিকভাৱে ভিডিঅ' নিয়মবোৰ মোক কোনোবাৰ যদি জানিবলগীয়া আছে মোক কমেন্ট কৰিব মই যিমান পাৰো আপোনালোকক শিকাই দিম চেষ্টা কৰিম যাতে আপুনি উপাৰ্জন কৰিবলৈ এটা সঠিক ৰাস্তা বিচাৰি পায় আৰু চাওক শতকৰা যদি 100 জন মানুহে ইউটিউব চেনেল খোলে ইয়াৰ পৰা মাত্ৰ 4 পৰা 5 জন বা 10 জন মানুহে ইয়াত টিকি থাকিব পাৰে আৰু 90% মানুহে আঁতৰি যায় কিয় যায় তেখেতৰ 1 নম্বৰ কথা হৈছে তেখেতৰ ধৈৰ্য নাই ভিডিঅ' বনাবলৈ হলে আপোনালোকৰ ধৈৰ্য থাকিব লাগিব সেই ধৈৰ্যটো যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে লাগি থাকক এদিন না এদিন আপোনালোকে সাকসেস হ'ব পাৰিব সেইবাবে আপোনালোকে মনোযোগ দি কাম কৰক এদিন না এদিন সাকসেস হ'বই সকলোকে ধন্যবাদ যদি ফেসবুকত ভিডিঅ'টো চাই আছে ফলো কৰিব আৰু ইউটিউবত যদি আপোনালোকে ভিডিঅ'টো চাই আছে সাবস্ক্ৰাইব কৰি লাইক কৰি আৰু আপোনালোকৰ নজনা কথাবোৰ কমেন্টত জনাই যাব ধন্যবাদ সকলোকে